নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 নৱেম্বৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব 50,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে এটা ভাল খবৰ দিলে। আত্মসহায়ক গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে চৰকাৰে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। কোনবোৰ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। লগতে পিএম কিষাণ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ এটা ভাল খবৰ। যদি আপোনাৰ অৰুণোদয় পিএম কিষাণ বা আপোনাৰ ৰেচন কাৰ্ডৰ কিবা অসুবিধা হৈছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব পাৰে, কিয়নো আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 50,000 টকালৈকে ঋণ ৰেহাই পাব মহিলাসকলে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে নেকি? আপুনি কিমান হাজাৰ টকা মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে? 25,000 নে 50,000 টকা? মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। 50,000 টকা ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব চৰকাৰে। আগতে যিসকল মহিলা 25,000 টকা ঋণ লৈছিলে, সকলোকে চৰকাৰে ঋণ ৰেহাই প্ৰদান কৰিছে। যদি আপুনি 25,000 টকা মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে, আপোনাৰ ঋণটো চৰকাৰে মাফ কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। বেংক ঋণ মাফ কৰি মহিলাসকলক দিয়া হ'ব NOC। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ' ফাইনেন্সৰ মহিলালৈ এটা ভাল খবৰ দিলে। কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে। যদি আপোনাৰ 25,000 টকা ঋণ লোৱা মহিলাসকলৰ ঋণটো মাফ কৰিছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব আপোনাৰ ঋণটো মাফ কৰিছে নে নাই। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। যিসকলে এতিয়া 50,000 টকা মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, চৰকাৰে আপোনাৰ ঋণ মাফ কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰে দিব 1.5 লাখ টকা, বিদ্যুৎ মাচুল কমিব 85%। কেনেকৈ কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক। এইমাত্ৰ অসমবাসী ৰাজুক জনাইছো এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিৰ বাবে আবেদনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপুনি প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিৰ বাবে আবেদন কৰিছে নে নাই? 20,000 টকাতেই 3 কিলোৰ চলাৰ পেনেল দিব আপোনাক। চৰকাৰে 1.5 লাখ টকা ৰাজসাহায্য প্ৰদান কৰিব আপোনাক। 85% পৰ্যন্ত কমিব আপোনাৰ বিদ্যুতৰ বিল। বহু লোকৰ 15 টকা পৰ্যন্ত আহিছে বিদ্যুতৰ বিল। যিসকল ব্যক্তি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। জানি লওক কিদৰে কৰিব আপুনি আবেদন। আবেদনৰ বাবে pmsurjakar.gov.in ৱেবছাইটত যাব লাগিব প্ৰথমতে। ইয়াৰ পিছতে কৰিব লাগিব কেইবাটাও বিশেষ কাম। প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিৰ বাবে আবেদনৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। যিসকল ব্যক্তিয়ে এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰি লৈ লওক, কিয়নো চৰকাৰে বিতৰণ কৰা আৰম্ভ কৰিছে চলাৰ পেনেল। বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে ফুল প্ৰচেছত, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জানি লওক কেন্দ্ৰীয় চৰকাৰৰ এই 5খন ঋণ প্ৰদানৰ আঁচনি। যদি আপুনি ঘৰত বহি আছে, আপুনি ব্যৱসায় আৰম্ভ কৰিব, তেনে ক্ষেত্ৰত আপোনাৰ লগত টকা নাই নেকি? চৰকাৰে প্ৰদান কৰিব আপোনাক টকা। 2024 বৰ্ষৰ বাজেটত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি আপুনি কৰিব পাৰিব ঋণৰ বাবে আবেদন। আপোনাক কিমান টকাৰ প্ৰয়োজন হৈছে, যিমান টকাৰ প্ৰয়োজন হৈছে আপুনি সিমানখিনি টকাৰ বাবেই আবেদন কৰিব পাৰিব। কেনেকুৱাকৈ আবেদন কৰিব আৰু কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণসমূহ। 8% সুদত লাভ কৰিব ঋণ। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত। যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে, তেনে ক্ষেত্ৰত এইখন আঁচনি আপুনি আবেদন কৰিব পাৰে। লগতে শিশু মুদ্ৰা ঋণ, কিশোৰী মুদ্ৰা লোন, লগতে তৰুণ মুদ্ৰা লোনত এই 3টা ভাগত উপলব্ধ হ'ব এই ঋণসমূহ। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনত পাব এই ঋণসমূহ। বাণিজ্য আৰু উদ্যোগীকৰণ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন।
ক্ৰেডিট লিংকিড কেপিটেল ছাবচিডিৰ আঁচনিতো চৰকাৰে আগবঢ়াইছে এই ঋণসমূহ দীৰ্ঘদিনধৰি ESI DBI লোনত আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে 10 পৰা 25 কোটি টকা পৰ্যন্ত আপুনি ঋণ ল'ব পাৰিব। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? যদি হৈছে এতিয়া আপুনি ঋণৰ বাবে আবেদন কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ LPG গ্ৰাহক লৈ এখন ডাঙৰ খবৰ। কোন জিলাত কিমান টকা মূল্য হৈছে LPG গেছ কানেকশ্যনৰ, আপোনাৰ জিলাত কিমান টকাকৈ গেছ কানেকশ্যন বিক্ৰী কৰি আছে বা আপুনি কিমান টকালৈকে ক্ৰয় কৰে, সম্পূৰ্ণকৈ জানি লওক। চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। লগতে ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহক লৈ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডি টকা জমা হৈছে নে নাই এতিয়া আপুনি চেক কৰক। যদি আপুনি LPG গেছ কানেকশ্যনৰ গ্ৰাহক তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত গেছ কানেকশ্যনৰ ছাবচিডি টকা সোমাইছে নে নাই। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যেতিয়া আপুনি এখন চিলিণ্ডাৰ ক্ৰয় কৰে, ক্ৰয় কৰাৰ লগে লগে আপোনাৰ একাউণ্টত ছাবচিডি টকা সোমাই পৰে। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়তে ছাবচিডি টকা জমা হয় আপোনাৰ একাউণ্টত। দাম কমাৰ পিছতে কোন জিলাত ৰন্ধন গেছৰ কিমান দাম আৰু ৰন্ধন গেছৰ সম্পূৰ্ণকৈ মূল্য হ্ৰাস পাইছে, আপোনাৰ জিলাত কিমান টকাকৈ আপুনি ৰন্ধন গেছ ক্ৰয় কৰে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আগতকৈ মূল্য কম হৈছে নে নাই, যদি কম হৈছে কিমান টকা মূল্য কম হৈছে, চৰকাৰে এখন নতুনকৈ তালিকা প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? সাজু কৰক এইকেইখন নথিপত্ৰ। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। চৰকাৰে ঘৰ প্ৰদানক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অহা মাহত লাখ লাখ মহিলা আৰু পুৰুষে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। এইকেইটা নথিপত্ৰ এতিয়া আপুনি সাজু কৰি ৰাখক, কিয়নো অহা মাহত চৰকাৰে প্ৰদান কৰিব আপোনাক এখনকৈ পকী ঘৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব। নতুন ঘৰত থাকিব কেইবাটাও সুবিধা, সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সংযোগ। কিদৰে কৰিব চৰকাৰী ঘৰৰ বাবে আবেদন? ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম। যদি আপোনাৰ ৰেচন কাৰ্ডখনত নাম আছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব পাৰিব। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে মোদী চৰকাৰে। আজি সাজু কৰক আপোনাৰ এইকেইখন নথিপত্ৰ, কিয়নো অসমত লাখ লাখ মহিলা আৰু পুৰুষে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত নতুনকৈ মুছলিম সংগঠন বৃদ্ধি কৰাব মাদ্ৰাছাৰ শিক্ষক, লগতে ইমামৰ দৰমহাও বৃদ্ধি কৰা হ'ব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে। অসমত আকৌ জন্ম হ'ল আন এটা নতুন মুছলিম সংগঠন। আলিম উলেমা, মাদ্ৰাছাৰ শিক্ষক আৰু ইমামক লৈ মাত মাতিব সংগঠনটোৱে। মুছলিম সমাজৰ ধৰ্মগুৰুক লৈ কটু মন্তব্য কৰিলে ল'ব বিহিত ব্যৱস্থা। আলিম উলেমাক তুচ্ছ তাচ্ছিল্য কৰিলে আইন প্ৰণয়নৰ দাবী কৰিব সংগঠনটোৱে। মাদ্ৰাছাৰ শিক্ষক, মছজিদৰ ইমামৰ দৰমহা বৃদ্ধিৰ দাবী কৰিব মুছলিম সংগঠনটোৱে। মংগলদৈৰ বাঘপুৰীত মুছলিম সমাজৰ বৃহত্তৰ স্বাৰ্থত গঠন কৰা হয় মুছলিম সংগঠনটো। আৰু মংগলদৈ বাঘপুৰীত ইউনাইটেড মুছলিম ফৰাম অফ আছাম নামৰ সংগঠনটোৰ জন্ম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আলেমসকলে অংশগ্ৰহণ কৰে এই সভাত। অসমত আকৌ জন্ম হ'ল আন এটা নতুন মুছলিম সংগঠন। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লোহিত হুছেইনক মুকলিৰ বাবে আৰক্ষী 24 ঘণ্টাৰ সময় বান্ধি দিলে, আছু ৰেজাউল কৰিম চৰকাৰৰ বৃহৎ মন্তব্য। লোহিত হুছেইনৰ এটোপাল তেজ অথলে যাবলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰে। 24 ঘণ্টাৰ ভিতৰত লোহিত হুছেইনৰ হত্যাকাৰীক কৰায়ত্ব কৰক। এজনক ধৰিলে নহ'ব, হত্যাকাণ্ডত জড়িত সকলকে গ্ৰেপ্তাৰ কৰক। পৰিকল্পিতভাৱে আমচুৰ নেতা লোহিত হুছেইনক শেষ কৰা হ'ল। আৰক্ষীক 24 ঘণ্টাৰ সময় দিলে ৰেজাউল কৰিম চৰকাৰে। 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে কামৰূপ গ্ৰাম্য জিলা স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে। গড়ৈমাৰীত সাংস্কৃতিক অনুষ্ঠানৰ মাজতে মুকলি হত্যা কৰা হৈছিল লোহিত হুছেইনক।
হত্যাকাৰী ৰকিবুল হুছেইনক ঠাইতে আটক কৰিছিল গড়েমাৰী আৰক্ষীয়ে। ঘটনাক লৈ উত্তেজিত ৰাইজে জ্বলাই দিছিল অভিযুক্তৰ বাসগৃহ। দেওবাৰে ঘটনাস্থলীত উপস্থিত হৈছিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আমছু নেতা লোহিত হুছেইনৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী ৰেজাউল কৰিম চৰকাৰৰ। অন্যথা 24 ঘণ্টাৰ অন্তত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক চমৰ পৰৱৰ্তীতে খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ওচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে 5টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। দোষী সাব্যস্ত হ'লে 10 বছৰ পৰ্যন্ত কাৰাদণ্ড। বিপদ বাঢ়িছে ভাৰ্গৱ বৰবৰাৰ। নিজৰ কুকাণ্ডৰ ফল ভুগিব লাগিব ভাৰ্গৱ বৰবৰাই। ওচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে 5টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। জামিনবিহীন গোচৰ ৰুজু হৈছে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে। নিলম্বনতে শেষ নহয় ভাৰ্গৱ বৰবৰাৰ শাস্তি। নিলম্বনতে শেষ নহয় বুলি এটা হুংকাৰ প্ৰদান কৰিছে। যিকোনো মুহূৰ্তত ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰৰ সম্ভাৱনা। আদালতত দোষী সাব্যস্ত হ'লে 10 বছৰৰ কাৰাদণ্ড। কেৱল ফেঞ্চি বজাৰৰ ঘটনাই নহয়, পূৰ্বৰো বহু কুকীৰ্তি আছে ওচি ভাৰ্গৱ বৰবৰাৰ বুলি এনেকুৱাকৈ কেইবাটাও অভিযোগ উত্থাপিত হৈছে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।